কৃষ্ণ জয় গুৰু শংকৰ আমাৰ ভোজনালয় হেয়া আৰু আমাৰ গগৈ বাপ আছে আমাৰ লগতে আজি আমি চাহ দিবলৈ গৈ আছো না বাপ শিবিৰত কৃষ্ণ কৃষ্ণ গগৈ বাপে চাহ দিব এতিয়া ভকতক কৃষ্ণ হয়নি শুনি থাকে কৃষ্ণ শিবিৰ বনি আছে কেন্দ্ৰীয় শিবিৰ গগৈ বাপে চাহ লৈ গৈছে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ বাপ বাপ কৃষ্ণ যা বাপ কৃষ্ণ মাধৱ আহক চাহ খাই লওক কৃষ্ণ কৃষ্ণ আমাৰ শিবিৰ বনি আছে মাধৱ পাইছে কৃষ্ণ জয় গুৰু শংকৰ আজি ৯৬ সংখ্যক মূলৰ অধিৱেশন যোৰহাট জিলা শাখাৰ এয়া নামঘৰ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ বাপ আপোনাকো ফটো উঠালো আৰু দিয়ক কৃষ্ণ আমাৰ বাপ সমস্ত ইয়াতে বাপ বাপ শিবিৰ হৈছে হয় হয় কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ সেইফালে আছে মূল মণ্ডপ আৰু সেই আগলৈ আছে আপোনাৰ ভোজনালয় তাৰপিছতে ভোজনালয় আছে আৰু সেই আগফালে আছে শিবিৰবিলাক কেন্দ্ৰীয় ভঁৰাল আছে ভোজনালয় আছে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাঞ্জল বৰা বাপ সচিব প্ৰাঞ্জিত গগৈ বাপ আছে যাতে নিৰন্তৰে ভকতে কাম কৰি আছে সুন্দৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া মহবন্ধা এৰাতলি পবিত্ৰ অনুষ্ঠান নামগৃহ ইয়াতে সুন্দৰ এটা পৰিৱেশ ভকত বৈষ্ণৱৰ সমাগম আৰু অনুষ্ঠানটো এটা সুন্দৰ ৰূপ লৈছে 4 দিন কাৰ্যসূচী যাওক মাৰি লওক ধুনীয়া হ'ব দিয়ক মই আছোৱে বাপ আমি আছোৱে বাপ আছোৱে সৰ্বগুণাকৰ যাকেৰি নাহি উপাম তুহাৰী চৰণকো ৰেণুশত কোটি বাৰে কি কৰোঁ প্ৰণাম আজি ৯৬ সংখ্যক
যোৰহাট জিলাৰ মূল অধিৱেশন আৰু এই মূল অধিৱেশনৰ যি যোৰহাট জিলাতে আয়োজন কৰা হৈছে 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু এয়া আমাৰ গুৰুগৃহ প্ৰথমে আপোনাৰ হ'ব গুৰুগৃহ দৰ্শন কৰাইছোঁ আৰু গুৰুগৃহতে ভকত বৈষ্ণৱ একত্ৰিত হৈ আছে ইতিমধ্যে আমাৰ 70% কাম আগবাঢ়িছে ভকতৰ মানে কৃপাত আৰু এইফালে আপুনি বহুত দূৰ দূৰণিলৈ চাওক এই হয়া মূল মণ্ডপ তাৰপিছতে এইফালে ভোজনালয় আকৌ শিবিৰবিলাক অকণমান আগত আছে আমাৰ আজি এই মহান পুণ্যতীৰ্থত বৈকুণ্ঠ ধামত আমাৰ ইয়াতে ভকতে নিৰন্তৰে কাম কৰি আছে আৰু অহা 4, 5, 6, 7, 8, 9 আৰু লগতে 6, 7, 8, 9 যি কাৰ্যসূচী এই মহান পবিত্ৰ কাৰ্যসূচীটো 96 সংখ্যক অধিৱেশনৰ যি প্ৰস্তুতি যোৰহাট জিলা শাখাই ইতিমধ্যে নিৰন্তৰে কৰি আহিছে আৰু লক্ষ ভকতৰ সমাগম ইয়াত হ'ব ভকতৰ সমাগম আৰু সেই ভকতসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে বৰ আশাৰে বাট চাই আছে ভকত বৈষ্ণৱে এতিয়া আমাৰ নামঘৰ আমাৰ পূব আঞ্চলিক শাখাৰ পূব যোৰহাট আঞ্চলিক শাখাৰ আমাৰ বৰ্তমান জিলা সদস্য আছে আমাৰ এই বসন্ত মালবাব আৰু তেখেতে নামঘৰৰ এতিয়া এই শিবিৰ যি ভকতে ইয়াতে জিৰাব ভকতে ইয়াতে ভকতসকল ইয়াত আহিলে মানে আমাৰ নামঘৰীয়াকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিয়ে ইয়াতে ভকতসকল ইয়াতে জিৰাব আৰু নিৰন্তৰে কৰ্ম কৰি যাব গতিকে আমাৰ বাপজন ইয়াতে আছে ইতিমধ্যে আমাৰ বাপজন অকণমান আহিবচোন কিবা এটা কওক কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ আজি আপোনালোকৰ কাম কিমান আগবাঢ়িছে বাপ আজি আমাৰ আঞ্চলিকৰ পৰা যথেষ্ট ভকত আহিছে আৰু আপোনাৰ নামঘৰ নিৰ্মাণকে হয় আদি কৰি আপোনাৰ নামঘৰ যিখিনি ধৰি লওক থাকিব লগা শিবিৰ এখন আমাৰ বাপসকলে লাগি আছে সকলোৱে নৰা কটাত ব্যস্ত লগতে আমাৰ কেইজনমান বাপে আমাৰ আঞ্চলিকত আজি যিহেতু মানে দেওবাৰ দিন গতিকে আটাইতকৈ আজি বেছি সংখ্যক ভকতে আহিছে আপোনালোক চাওক গোটেই গাড়ী লৈ আহিছে ভকতে আৰু ইফালে একদম ভকত নিৰন্তৰ ভকত আহি কৰ্মক্ষেত্ৰত লাগিছে আৰু আমাৰ যেনিবা সময় চাপি আহিছে আঞ্চলিকৰ হয় কিছুমান ভকত গৈ শিবিৰত নিৰ্মাণৰ কাৰ্যসূচীত আছে গতিকে আজি দেওবাৰ দিন ছুটি গতিকে যথেষ্ট বাপে আহি হয় কৃষ্ণ আমাৰ বসন্ত মালবাব আমি সেৱা জনালোঁ তেখেতক বৰ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াত গতিকে আমি সবাৰো চৰণে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আমাৰ বাপজনে ইতিমধ্যে টুকেশ্বৰ বাপ আৰু আমাৰ মানে সভাপতি বাপ আমাৰ আপোনাৰ পশ্চিম যোৰহাটহে বাপ উত্তৰ পশ্চিম যোৰহাট থাকাৰ আমাৰ বাপজন গতিকে তেখেতলোকে ভকতৰ কাৰণে এই বুট দিছে বৰ নাৰিকল বুট আমাৰ টুকেশ্বৰ বাপু লৈছে আৰু সকলোৱে লৈছে আৰু আমি চমু ভিডিঅ' আপোনাক ধৰিলোঁ আমাৰ নৰেশ বাপা ওপৰত উঠি আছে এই শিবিৰ ভাগতে ভকত বৈষ্ণৱ জিৰাব গতিকে আমি সবাৰো চৰণে ভক্তিপূৰ্ণ সেৱা জনাই চমু ভিডিঅ'টো আপোনাসৱৰ মাজত প্ৰকাশ কৰিলোঁ আৰু বৰ আশাৰে বাট চাই আছোঁ আপোনাসৱ মহামহন্ত যাতে আমাৰ এই যোৰহাট জিলাত পদধূলি ৰাখি আমাৰ কৃতাৰ্থ কৰিব কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন কৃষ্ণ গোলাঘাট জিলাই আমাক তেনেকৈ ক'লে আৰু আমাৰ তিতাবৰ জিলাই আমাক সেই ক'লে কিন্তু তাতে আমাৰ এটা কথা পৰামৰ্শ আগবঢ়ালে গোলাঘাট জিলাই যে আপোনালোকৰ যেতিয়া ৰন্ধন কৰিব ৰন্ধনৰ কাৰণে কিন্তু বিশেষভাৱে তেওঁলোকে ৰাখিছিলে 100 ৰান্ধন মানে আপোনাৰ কি কয় মানুহ তেওঁলোকে 100জন ৰান্ধনি বেলেগে ৰাখিছিলে আৰু তেখেতে কৈছে যে আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব তেতিয়া আমি দিম কাৰণ নহ'লে আপোনালোকৰ একেখিনি ভকতে ভাগৰি যাব পাৰে লাগি গতিকে সেইখিনিক আমাক ক'লে আৰু তেখেতে ক'লে আৰু এটা আমাক অনুৰোধ কৰিলে যে য'ত আমি ৰন্ধন কৰিম তাৰ ভকতৰ লাগিবৰ অৰ্থে সিদ্ধ প্ৰস্তুত হৈছে আমাৰ পৰম শ্ৰদ্ধাৰ বাপে কাৰ্যকৰী বিভাগৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপ আছে একদম ধুনীয়াকৈ
ব্যৱস্থা কৰিছে ভকতৰ কাৰণে। সকলোকে এতিয়া অন্নমুঠি হেৰি কৰিব। গুৰুগৃহ নিৰ্মাণ কাৰ্যৰ এইসকলে মহাভকত লাগি আছে, নিৰন্তৰে লাগি আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ বাপ আহিছে, এয়া দাইল লৈ আহিছে প্ৰসাদ হেৰি। কৃষ্ণ কৃষ্ণ। নিজৰটো নাই বা ধুনীয়া হৈছে, একদম নিৰন্তৰে লাগি আছে। প্ৰণাম ৰাম। এই এনেই ভাল লাগিব বাপ। এই আমাৰ আহক আহক আহক। কৃষ্ণ হয় বাপ। আৰম্ভ কৰি দিয়ক কাৰ্য হৈছে। সেৱাটো ধৰি লওক, একেবাৰে দি দিয়ক। কৃষ্ণ ধৰক, সেৱাটো ধৰক। অ' বাপ এয়া আহক আহক, সেৱাটো ধৰি লওক। অ' বাপ সেৱাটো ধৰি লওক। কৃষ্ণ কৃষ্ণ। কৃপালু বাপ সমস্ত। আজি এই সিদ্ধভাগ আপোনাক লাগিব অৰ্থে আমাৰ পৰম শ্ৰদ্ধাৰ বীৰু বাপ আৰু আমাৰ বাপজনে ৰন্ধন প্ৰকৰণ কৰিছিলে। ইয়াতে শত কোটি গুৰুদেৱ নাম ভক্তত অপৰাধ হৈছে। সমস্ত অপৰাধ মণিখনৰ হেতু আপোনাৰ মহামহন্ত যাতে নিজ গুণে তুষ্ট হয়, এয়ে সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। লোৱা কৃষ্ণ। এয়া আপোনাৰ বাপসকলে খানা খাই আছে। প্ৰসাদ মুঠি লৈছে। আলু লাগে। দালি দালি দালি। আপোনাৰ হেৰি লাগে ন আলু? একো নাই খাওক। জোলটোৱে বেছি গৈছে ন দাদাৰ ওচৰত, আলুখিনি পৰাই নাই। এক মিনিট। হৈ গ'ল চবৰে। কৃষ্ণ জয় গুৰু শংকৰ। সৰ্বগুণা অধিৱেশন আমাৰ পূৰ্বাঞ্চলিকে আজি শ্ৰমদান কৰিছে আৰু একদম পূৰা লাগিছে। আৰু আমাৰ বাবুল হেমৰাং বাপ, আমাৰ শুক্লাল মাহলী বাপ। কৃষ্ণ। এয়া চক অধিৱেশনত ভকতে এতিয়া যাবলৈ প্ৰস্তুত হৈছে। বৰ সুন্দৰ এটা পৰিৱেশ। আৰু এই ৰাস্তা লাগি আছে, আপোনালোক আহিলে একদম ডাইৰেক্ট নামিব পাৰিব অধিৱেশনস্থলীত। একদম ধুনীয়াকৈ নামি ধুনীয়াকৈ নামি ভকতৰ লগত নামঘৰ এয়া হৈছে। আজি প্ৰায় বহুতখিনি কামে আগবাঢ়িছে গুৰু কৃপাত। আৰু ইতিমধ্যে ভকতে শিবিৰ বনাব আহিছে। আজি ভকত গৈছে আৰু বহুত ভকত গৈছে।